চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যেহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ। হয়, আজিৰ গ্ৰহগতি এনেধৰণৰ। বৃহস্পতি বৃষ ৰাশিত, আজি শনি বুধ মেষ ৰাশিত বহি আছে, মংগল কৰ্কট ৰাশিত, কেতু আজি কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত চন্দ্ৰ বৃশ্চিক ৰাশিত, আজি শুক্ৰ লগত ৰাহু আৰু শনি মীন ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা তৃতীয়া, পৰিক যোগ, বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, অনুৰাধা নক্ষত্ৰ। আজি যাত্ৰা শুভ, দেৱগণ, যাত্ৰাৰ ক্ষেত্ৰত সিদ্ধি যোগ আছে। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে আজি স্বভাৱ সলনি কৰিব পাৰিব। আজি যান বাহন লাভৰ যুগ, ভ্ৰমণৰ যুগ আছে। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ, বৃষ ৰাশি টৰাছ। আজি কিছুমান কথা গভীৰভাৱে চিন্তা কৰি ল'ব। কথা বতৰাত ভদ্ৰতা থাকিব লাগিব। সংৰাগ ত্যাগ কৰক। আজি প্ৰেমত মধ্যম ফল। য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড ওৱান্স। আজি পুৰণি বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা আছে। শুভ সংবাদ পাব। সন্তানৰ শুভ কৰ্মৰ ফলত মনত আনন্দ লাভ। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড শ্বৰ্টছ, কৰ্কট ৰাশি কেঞ্চাৰ। আজি সন্তানক লৈ চিন্তা থাকিব। কোনো লোকে প্ৰতিশোধ ল'ব পাৰে, সাৱধান হওক। শৰীৰৰ সমস্যা থাকিব। শাৰীৰিক বিভিন্ন দিশত অশুভকাৰক। আজি প্ৰেমত শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে এটা লোহাৰ আঙুঠি লেফ্ট হেণ্ডৰ মিডিল ফিংগাৰত পিন্ধক। আজি গ্ৰীণ কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে লিখিছে যে নিজকে অধিক সমৃদ্ধিশালী কৰি ৰাখিবৰ বাবে ফেংচুইৰ প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা। হয় হয়, ঘৰৰ উত্তৰ দিশত মেটেলৰ মানে ধাতু নিৰ্মিত নকল বা সঁচা বগা ফুলৰ গছ সজাই ৰাখক, তেতিয়া ফল দিব। আপুনি অৰিজিনেল ফ্লাৱাৰ ৰাখিব পাৰে, নকলো ৰাখিব পাৰে, কিন্তু বগা ফুল হ'ব লাগে, হোৱাইট কালাৰ মানে ফ্লাৱাৰ হ'ব লাগিব। আৰু ফুলদানিটো লোহাৰ বা ষ্টীলৰ হ'লে বেছি ভাল। মানি প্লেণ্ট ঘৰখনৰ সঠিক জেগাত ব্যৱহাৰ কৰক। টকা পইচা যাতে ঘৰখনৰ পৰা বেছি খৰচা হৈ নাযায়, সেইবাবে মুখত মুদ্ৰা থকা মানে পইচা থকা এটা ফেংচুই ভেকুলী ঘৰখনত প্ৰতিষ্ঠা কৰক, তেতিয়াও কিন্তু ফল দিয়ে। গতিকে এইবোৰ ফেংচুই সামগ্ৰী যদি আপুনি ঘৰখনত ইউজ কৰে, তেতিয়া কিন্তু টকা পইচা আমদানিৰ ক্ষেত্ৰত আৰু টকা পইচা খৰচা পাতি ৰোধ কৰাৰ বাবে সোনকালে ফল পাব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ, সিংহ ৰাশি লিঅ'। আজি আনৰ পৰা বেছি আশা নকৰিব। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। প্ৰেমত সন্দেহ থাকিব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কন্যা ৰাশি ওৱান্স এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধান হওক। আনক হিংসা নকৰিব। ব্যৱসায় বাণিজ্যত সফলতা লাভ। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। আজি এজন বগা ৰঙৰ বামুণক কেইটামান বগা কৰি দক্ষিণা লগুণ এডাল দান দিয়ক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক তুলা ৰাশিলৈ, ওৱান্স এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে দুষ্ট লোকে বিপদত পেলাব পাৰে, সাৱধান হওক। ভ্ৰমণৰ চিন্তা থাকিব। সা সম্পত্তিক লৈ কিছু চিন্তা থাকিব। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। আজিৰ দিনটোত কেইটামান তেজপাত এটা কাগজত মেৰাই নিজৰ লগত ৰাখক, শত্ৰু নাশ হ'ব। চিলভাৰ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', ওৱান্স এণ্ড ওৱান্স। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পুৱা আৰু গধূলি তেজপাত আৰু কৰ্পূৰ পুৰি ঘৰখনত ধূপ ধূনা দেখুৱাওক, ফল দিব। আজি কৰ্মত উন্নতি। আনৰ পৰা প্ৰেৰণা পাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব। আৰ্থিক দিশত উন্নতি। বিদ্যাত ভবামতে ফল নাপায়। প্ৰেমত বাধা আছে। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, বিষয় কেনেধৰণৰ আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে পবিত্ৰ পুখুৰী। আপুনি বিভিন্ন মঠ মন্দিৰৰ আগত চাব, এটা বা দুটা পুখুৰী থাকে, পুখুৰী খান্দা হয়, সেই বিষয়ে আজি ক'ম।
মন্দিৰ আৰু মন্দিৰ সংলগ্ন পুখুৰীৰ গুৰুত্ব। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে মন্দিৰত প্ৰৱেশ কৰাৰ আগতে শাৰীৰিক আৰু মানসিক পবিত্ৰতা আৱশ্যক। পুখুৰী বা স্নানঘাটত স্নান কৰাৰ দ্বাৰা ভক্তই নিজৰ অপবিত্ৰতা ধুই পেলাব আৰু ঈশ্বৰৰ উপাসনাৰ উপযুক্ত হয়। ইয়াক স্নান বা প্ৰায়শ্চিত্ত হিচাপে ধৰা হয়। অন্য গুৰুত্ব: পুখুৰী মন্দিৰৰ স্থাপত্যৰ অংশ আৰু ভৱিষ্যত ধৰ্মীয় কাৰ্যৰ বাবে জৰুৰী। বহু মন্দিৰত পুখুৰীৰ পবিত্ৰ পানী লৈ পূজা কৰা হয়। গ্ৰীষ্মকালত ঠাণ্ডা ৰখা আৰু জলসংগ্ৰহৰ ক্ষেত্ৰতো ই সহায়ক। কামাখ্যা মন্দিৰৰ পবিত্ৰ পুখুৰী আস্থা, পবিত্ৰতা আৰু আধ্যাত্মিক মুক্তিৰ এক প্ৰতীক। কামাখ্যা মন্দিৰৰ পুখুৰীসমূহৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব বিশেষ। অমৃত কুণ্ড আৰু সৌভাগ্য কুণ্ড। কামাখ্যা মন্দিৰত দুটা পুখুৰী, অমৃত কুণ্ড আৰু সৌভাগ্য কুণ্ড। এই পুখুৰীসমূহত দৈনিক পূজা আৰু ধৰ্মীয় আচাৰ অনুষ্ঠিত হয়। ভক্তসকলে এই স্থানসমূহত স্নান কৰি পবিত্ৰতা লাভ কৰে আৰু পূজাৰ অংশ হিচাপে পানী গ্ৰহণ কৰে। ঋণ মুক্তি কুণ্ড, পাপ মোচন কুণ্ড। মন্দিৰৰ পৰা প্ৰায় 30-35 ফুট তলত অৱস্থিত এই পুখুৰী বিশেষ আধ্যাত্মিক গুৰুত্ব অধিকাৰী। প্ৰতি বছৰে শিৱৰাত্ৰিৰ পূৰ্বদিনত এই পুখুৰীৰ পানী পাম্প কৰি বাহিৰ কৰা হয়, যাৰ ফলত তলত থকা শিৱলিংগটো দৃশ্যমান হয়। এই শিৱলিংগটো পিনাকেশ্বৰ বা পেনেশ্বৰ নামেৰে জনাজাত। বিশ্বাস কৰা হয় যে এই পুখুৰী স্নান কৰিলে পূৰ্বজন্মৰ পাপসমূহ মোচা যায় আৰু শাৰীৰিক অসুস্থতা নিৰাময় হয়। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিলে পুখুৰীসমূহ কোন দিশত থাকিলে কেনেধৰণৰ ফল দিয়ে। দাদা, আমি পৰৱৰ্তী একফিলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ ধনুৰাশি চেৰিটাৰিয়াছ। আজি আনক আশা নিদিব, পেটৰ সমস্যাত ভুগিব পাৰে, পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ। পাৰ্পল কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড দ্য ষ্টাৰ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি তীৰ্থ ভ্ৰমণ হ'ব পাৰে, পৰিয়ালৰ শুভ সংবাদ পোৱাৰ সম্ভাৱনা, ব্যৱসায় বাণিজ্যত ধন লাভৰ যুগ, শনি অশুভ, প্ৰেমত অৱশ্যে উৎসাহ থাকিব। মকৰ ৰাশিৰ অধিপতি শনি, গতিকে আজি শনি মন্দিৰ দৰ্শন কৰক আৰু কাম কাজৰ আৰম্ভণি কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত শনিৰ বেয়া প্ৰভাৱ আছে, গতিকে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। আজি যান বাহনৰ পৰা সাৱধান হওক, দাম্পত্য জীৱনত সমস্যাই দেখা দিব, অযথা খৰচা পাতি নকৰিব। আজিৰ দিনটোত নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ দেখা যায়। অৰেঞ্জ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকুলছ। আজি ঘৰত আলহীৰ আগমন হ'ব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা লাভ, সন্তানৰ শৰীৰৰ প্ৰতি যত্ন লওক, বিদ্যাত মধ্যম ফল। দিনটোৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভত পাব। লাইভ প্ৰগ্ৰামত মই আহোঁ। আৰু লগতে আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত সাক্ষাৎ কৰিব খুজিছে, নতুবা অনলাইনতো আপুনি পৰামৰ্শ ল'ব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আমাৰ ফোন নম্বৰ 90859, আৰু এবাৰ কৈছোঁ 908594939। গতিকে আজি ইমানতে, আকৌ কাইলৈ লগ পাম। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।